গুড মৰ্ণিং গাইজ, আপোনালোকক মই এতিয়া গাড়ী দুখন আছে, গাড়ী দুখনটো আপোনালোকক দেখাব বিচাৰিছোঁ। হয় যদি লওঁ বুলি ভাবে তেনেহ'লে চাই ল'ব। গাড়ীখন এইখনে আছে, আপোনাৰ AS13 SC7211। গাড়ীখনৰ বয়স মাত্ৰ 7 মাহহে হৈছে। এয়া চাব পাৰে, ধুনীয়াকৈ এনেকৈ হ'ব। অনলি 7 মাহ হয়, কাগজ চাগজ চব ক্লিয়াৰ আছে। মিটাৰটো ৰানিং একদম কম হৈছে, এইটো চাই লওক। চকা কণ্ডিশ্যন গোটেইকেইটা আপোনাৰ 85-90% আছে চকা। ভিতৰটো এনেকুৱা হ'ব, এইটো কোম্পানী বডি হয়। এইটো বেক চাইডৰ পৰা এনেকুৱা হ'ব। গাড়ী একো প্ৰব্লেম নাই, চেল্ফতে ষ্টাৰ্ট হ'ব আপোনাৰ, একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন। নেক্সট আৰু এইখন আছে AS13 AC5416। এই গাড়ীখনৰ লুকিং গ্লাছটো নাই, লুকিং গ্লাছটো লগাই দিয়া হ'ব। তাৰপিছত মাজৰ ছিট কভাৰটো অলপ বাৰু ফটা আছে, সেইটো আমি লগাই দিম। এই বেক চাইডত আপুনি দেখিব বাৰু, এইটো দেখাইছে ফলো এনেকৈ, ভিতৰতো এনেকৈ থাকিব। এইটো আগৰ ফ্ৰণ্টৰটো এনেকৈ হ'ব। এইখনৰ বয়সটো আপোনাৰ 1.5 বছৰ হৈছে। আপোনাৰ এইফালে বেক চাইডে এই কভাৰখন নাই, কভাৰটো লগাই দিম। দেখিলে ধুনীয়া, একেবাৰে গুড কণ্ডিশ্যন, একেবাৰে শ্ব'ৰুমৰ নিচিনা আৰু একো টেনশ্যন কৰিব দৰকাৰ নাই। সিমানে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ।